আজিৰ দিনটোত আকৌ এবাৰ অখিল গগৈ সৰব হৈ পৰিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগৰ পিছত অভিযোগ আনি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তথ্যৰ পিছত তথ্য আনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ পিছত সমালোচনা কৰি সৰব হৈ পৰিল আজিৰ দিনটোত অখিল গগৈ। 20 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ পৰিয়াল সম্পৰ্কে দুটা বিতৰ্কিত কথা কৈছিলে। সেই বিতৰ্কিত কথা দুটাক আমি প্ৰত্যাহ্বান জনাইছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মোৰ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীয়ে বি বৰুৱা কলেজত যিটো চাকৰি পাইছে, অধ্যাপকৰ কাম কৰে, সেই কামটোৰ নিযুক্তি অবৈধ আছিলে বুলি তেখেতে বিধানসভাত বক্তব্য ৰাখিছিলে। আৰু তাৰ পাছত কৈছিলে যে অখিল গগৈ চেণ্ডেল পিন্ধা সংগ্ৰামী হৈ, আন্দোলনকাৰী হৈ তেওঁ কেনেকৈ চানমাৰীত মাটি কিনিব পাৰে। এইটো আছিলে হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। যিহেতু বিধানসভাত অভিযোগটো উত্থাপন কৰিছিলে, গতিকে এইটো আছিলে এটা গুৰুতৰ অভিযোগ। যিহেতু বিধানসভাত অভিযোগটো উত্থাপন কৰিছিলে, গতিকে এইটো আছিলে অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ। আৰু লগে লগে বিধানসভাত মই কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে যি বক্তব্য দাঙি ধৰিছে, এই বক্তব্যটোক মই প্ৰত্যাহ্বান জনাব কৈছিলোঁ। মই 7-8 বাৰমান চেলেঞ্জ অৰ্থাৎ প্ৰত্যাহ্বান জনাইছোঁ বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে একেটা সাহসেৰে চেলেঞ্জ একচেপ্টেড বুলি কৈছিলে যে মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আৰু এই প্ৰত্যাহ্বানৰ গ্ৰহণ কৰা হৈছে বুলি তেখেতে কৈছে। 21 ফেব্ৰুৱাৰী তাৰিখৰ দিনা মোৰ পত্নী আৰু বি বৰুৱা কলেজৰ সহযোগী অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কৈছিলে যে আমি বিষয়টোৰ ওপৰত তদন্ত বিচাৰোঁ আৰু সেই তদন্তত যি ফলাফল আহিব সেই শাস্তিটো আমি গ্ৰহণ কৰিব পাৰোঁ। আৰু যিহেতু সন্মানীয় মুখ্যমন্ত্ৰী এজনে এই অভিযোগ আনিছে, তদন্ত শেষ নকৰালৈকে গীতাশ্ৰী তামুলীয়ে অনুৰোধ কৰিছিলে যে তেখেতক কামৰ পৰা আঁতৰাই ৰাখিব লাগে। এইটো আছিলে গীতাশ্ৰী তামুলীৰ পিনৰ পৰা মুখ্যমন্ত্ৰীজনক জনোৱা এখন আবেদন। তেখেত যিহেতু এগৰাকী চৰকাৰী কৰ্মচাৰী, কলেজৰ টিচাৰ, গতিকে তেখেতে আবেদন জনাইছে। মই প্ৰত্যাহ্বান জনাই দুখনকৈ চিঠি দিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী। আপোনালোকক সেই চিঠি দুখন মই ৰাজহুৱা কৰি দিছিলোঁ, আপোনালোকে সকলোৱে জানে। মই 2খন চিঠিৰ প্ৰতিলিপি আমাৰ স্পীকাৰৰ হাতত, বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ হাতত দিছিলোঁ। আৰু মুখ্যমন্ত্ৰীৰ চিঠি মই ব্যক্তিগতভাৱে মোৰ হোৱাটছএপৰ পৰাও পঠিয়াই দিছিলোঁ। মোৰ হোৱাটছএপৰ পৰাও মুখ্যমন্ত্ৰী যাতে পোনে পোনে পায়, কাৰণ তেখেত বেলেগলৈ ঘূৰি ফুৰে, গতিকে যাতে পোনে পোনে পায়, অফিচৰ চিঠিখন পোৱা দেৰি হ'ব পাৰে, গতিকে মই তেখেতলৈ 2খন চিঠি পঠিয়াই দিছিলোঁ। তো এই 2খন চিঠি পঠিয়াই দিয়াৰ পাছত আমি অপেক্ষা কৰি ৰৈ আছিলোঁ যেতিয়া আমাৰ ওপৰত তদন্ত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আমাক প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু বিধানসভা সকলোৰে লোকচক্ষুৰ সন্মুখত যিহেতু প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, গতিকে আমি ৰৈ আছিলোঁ দুটা বিষয়ৰ কাৰণে, যে এতিয়া মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিব, তদন্তকাৰী দল বি বৰুৱা কলেজ আৰু আমাৰ ঘৰলৈ আহিব,
বি বৰুৱা কলেজত গৈ তদন্তত সঁচাকৈ নিযুক্তিত কেলেংকাৰী যি হৈছে তাৰ নথি পত্ৰ বিচাৰিব আৰু আমাৰ শ্ৰীমতীও গীতাশ্ৰী তামুলীৰো মানে আপোনাৰ সাক্ষ্য গ্ৰহণ কৰিব। আৰু মই বিশেষভাৱে সাজু হৈ আছিলোঁ যে তেখেতে কৈছিলে যে চান্দমাৰী নিজৰাপাৰৰ ঘৰ, নিজৰাপাৰ শব্দটো কোৱা নাছিলে বাৰু, মইহে কৈছোঁ বাৰু, চান্দমাৰীৰ ঘৰটো কেনেকৈ কিনিল। আজি সেই একেই চান্দমাৰীটো ঘৰতে আমি সংবাদ মেল আয়োজন কৰিছোঁ। আপোনালোকে নিজেও আমাৰ ঘৰটো সদায় দেখিয়ে থাকে, ইয়ালৈ আহিয়ে থাকে আপোনালোক। আৰু এই ঘৰটো মোৰ ঘৰো নহয়, মোৰ ৱাইফে ঋণ লৈ কিনা ঘৰ। আৰু মোৰ বাহিৰে অন্য কোনোবা বিধায়কে এনেকুৱা ভগা ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে। 3টা ৰুমৰ 3টা কোঠাৰ ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে। গতিকে আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিলোঁ যে আমাৰ নহয় আৰু গীতাশ্ৰীৰ ঘৰ, কিন্তু একেলগতে থাকোঁ কাৰণে আমাৰ ঘৰ বুলিয়ে কৈছোঁ বাৰু দেই। আমাৰ ঘৰটো যদি অবৈধ উপায়েৰে আমি ক্ৰয় কৰিছোঁ তাৰ ওপৰতো তদন্ত হ'ব লাগে, আৰু তদন্ত যদি হয় আৰু অবৈধ বুলি প্ৰমাণ হয় তেতিয়াহ'লে আমাৰ ঘৰটো আমি চৰকাৰক বা মুখ্যমন্ত্ৰীক আমি দি দিম বুলি কৈছোঁ। কিন্তু কালি 22 ফেব্ৰুৱাৰী কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা দিলে যে আমাৰ এই 2টা বিষয়ৰ ওপৰত তদন্ত আমি নিজে কৰিব লাগে। আৰু তেখেতে ক'লে যে এইটো নৈতিকতাৰ প্ৰশ্ন। ক'লে যে কোনোবাই ছ'চিয়েল মিডিয়াত লিখিছে যে আমাৰ পত্নীতকৈ বেছি নম্বৰ পোৱা মহিলা আছিলে, ছ'চিয়েল মিডিয়াৰ সেই পোষ্ট চাই আমি নিজে নিজে চাকৰিটোৰ পৰা পদত্যাগ কৰি দিব লাগে। নৈতিকতাৰ প্ৰশ্ন মানে সেইটোৱে চাগে তেখেতে বুজাব। আমি আকৌ খুব কনফিডেণ্ট যে মোৰ পত্নী, আচলতে মোৰ পত্নী বুলি কৈ থকাটো বৰ অপমানজনক, কাৰণ অসমৰ মানুহে বৌদ্ধিক সমাজে মোতকৈ বহুত আগতে গীতাশ্ৰী তামুলীক চিনি পায়। তেখেত নিজা ধৰণে অসমত চিনাকি থকা এগৰাকী মহিলা, আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই বক্তব্যবিলাক অকল গীতাশ্ৰী তামুলীৰ প্ৰতি অপমান নহয়, এইটো সমগ্ৰ মহিলা সমাজৰ প্ৰতি অপমান আছিলে কাৰণে আমি চেলেঞ্জটো দিছিলোঁ। আৰু অসমৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজখনৰ প্ৰতি অপমান আছিলে, অসমৰ শিক্ষা জগতখনৰ প্ৰতি অপমান আছিলে, আৰু অসমৰ কলেজ শিক্ষকসকলৰ প্ৰতি অপমান আছিলে। সেইকাৰণে আমি এই প্ৰত্যাহ্বান জনাইছিলোঁ যে তদন্ত হওক আৰু দুধ কা দুধ পানী কা পানী ওলাই যাওক। যদি আমি কেলেংকাৰী কৰি, আমি যদি 2 নম্বৰী কৰি সঁচাকৈ যদি চাকৰিটো লৈছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চাকৰিটো যাব লাগে। আমাৰ মানে মোৰ চাকৰি নহয়, গীতাশ্ৰী তামুলীৰ চাকৰিটো যাব লাগে, মোৰ ৱাইফৰ চাকৰিটো যাব লাগে। আৰু যোৱাই নহয়, মই ভাবিম যে যদি 2 নম্বৰী কৰি চাকৰিটো লৈছে তেতিয়াহ'লে গীতাশ্ৰী তামুলীও জেলত থাকিব লাগে। আৰু যিসকলে চাকৰিটো দিছিলে তেখেতসকলৰ ওপৰতো ব্যৱস্থা তেতিয়া হ'ব লাগে, যদিহে কেলেংকাৰী কৰি দিছিলে। মই আপোনালোকক এতিয়া কওঁ যে চাকৰিটো এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেইটো ধুঁৱলি কুঁৱলি কৰিব খুজিছে। কৈছে যে ফেচবুকত কোনোবাই লিখিছে, গতিকে নৈতিকতাৰ খাতিৰত আমি পদত্যাগ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।